হে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ৱেলকাম টু মাই চেনেল। আজি আমি যি বিষয়টো লৈ আহিছোঁ এইটো ক্লাছ 10 এৰাবিক ছাবজেক্টৰ আৰু এটা নতুন গ্ৰামাৰ, যি গ্ৰামাৰটো প্ৰতি বছৰে আহে আৰু এইটো কমন গ্ৰামাৰ বুলি ক'ব পাৰোঁ। এইটো হ'ল মাজে মজাৰে আমোদ। ফাইনেলৰ কুৱেশ্যনবিলাক চালে গম পাবা প্ৰতিটো ফাইনেল পৰীক্ষাত মাজে মজাৰে আহিছে, অৰ্থাৎ এইটো আমি কমন গ্ৰামাৰ বুলি ক'ব পাৰোঁ। কিন্তু এই গ্ৰামাৰটো কেনেকৈ আমি ফিল আপ কৰিম? ইয়াত দিছে মাজি মজাৰে আমদ, মাজিত লিখা আছে, মজাৰত নাই। গতিকে মজাৰত কি হ'ব? মাজিৰ পৰা মজাৰে কেনেকৈ লিখিম? ঠিক আছে। আকৌ কেতিয়াবা আমলত নাথাকে, মাজিত আছে, মজাৰত আছে, আমলত নাই। কিন্তু আমৰটো আমি কেনেকৈ ফিল আপ কৰিম? ঠিক আছে। এই সম্পূৰ্ণখিনি ৰুল নিয়ম মই শিকাই দিছোঁ একেবাৰে সহজ পদ্ধতিত। ঠিক আছে, এইটো কেনেকৈ পাৰিবা মই শিকাই দিছোঁ। ইয়াত আছে এই মাজি মজাৰে আমৰটো যিটো আছে, মাজি মানে অতীতকাল, মজাৰে মানে বৰ্তমান আৰু ভৱিষ্যৎ কালক বুজোৱা হয়। আমৰ মানে আদেশ, অৰ্ডাৰ কৰা বুজোৱা হয়। তো এই মাজি মজাৰে আমৰ, ঠিক আছে, এই মাজি মজাৰে আমৰ কমপ্লিটটো ফিল আপ কৰিবলৈ হ'লে 4টা পইণ্টত ফিল আপ কৰিব লাগিব। মই ইয়াত দি দিছোঁ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ আৰু 4 নম্বৰ পইণ্ট কৈ দিছোঁ। এই 4 নম্বৰ পইণ্ট কৈ দিয়াৰ লগে লগে তোমালোকে নিশ্চয় এইটো পাৰিবা। ঠিক আছে। তো 1 নম্বৰ পইণ্টটো হ'ল, 1 নম্বৰ পইণ্টটো মই কৰিম। শব্দটো হ'ল মাজিৰ পৰা মজাৰে, মজাৰৰ পৰা আমৰ হ'ব লাগিব। ঠিক আছে। আকৌ কৈছোঁ, মাজিৰ পৰা মজাৰে, মজাৰে পৰা আমৰ হ'ব লাগিব। ঠিক আছে। তা ৰুলটো হ'ল মাজিত যি শব্দটো থাকিব, এই মাজিৰ শব্দটোত প্ৰথমতে লক্ষ্য কৰিবা যে এই শব্দটোৰ শেষত তা আছেনে নাই, তা আছেনে নাই। প্ৰথমতে এইটো লক্ষ্য কৰিব লাগিব। এই শব্দটো মই লিখিছোঁ, এই শব্দটো তা আছেনে নাই? নিশ্চয় নাই। জাল, হা, বা 3টা আখৰ আছে, শেষৰ পিনে কিন্তু তা নাই। ঠিক আছে। যদি তা নাথাকে তেনেহ'লে মজাৰেত আহি সেই শব্দটোৰ প্ৰথমত ইয়া লগাব, ইয়া যোগ কৰি দিলে এইটো মজাৰে হৈ যাব। উদাহৰণ মই লিখি দিছোঁ, জাহাবা। এইটো আৰু এইটো সেম, এইটো আৰু এইটো সেম, কিন্তু মজাৰেত প্ৰথমতে এটা ইয়া যোগ দিব। ইয়া যোগ কৰিলে মজাৰে হৈ গ'ল, অৰ্থাৎ মাজিৰ পৰা মজাৰে হৈ গ'ল। মাজিত যদি শেষৰ পিনে, অৰ্থাৎ শেষত যদি তা নাথাকে তেনেহ'লে মজাৰেত আহি প্ৰথমতে ইয়া যোগ কৰিবা। ইয়া যোগ কৰি দিলে মজাৰে হৈ গ'ল। ঠিক আছে। তাৰপিছত যদি তা থাকে, মাজিত যদি তা থাকে, যিহেতু ইয়াত তা আছে, যা, হা, বা, তা, জাহাবা। ঠিক আছে। এই শব্দটোৰ শেষত কিন্তু তা আছে নাই? তা আছে। গতিকে যদি তা থাকে, যদি তা থাকে তেনেহ'লে তাটো প্ৰথমত দিব। ঠিক আছে। উদাহৰণ, তা প্ৰথমত, তাজহাবু, অৰ্থাৎ ইয়াত তা আছে। ঠিক আছে। তাটো প্ৰথমত লিখিবা, তাৰপিছত চেম টু চেম। ঠিক আছে, নিশ্চয় বুজিছা। মই আকৌ কৈ দিছোঁ, মাজিৰ পৰা মজাৰে হয়, মাজিৰ পৰা মজাৰে হয়। কিন্তু মাজিৰ পৰা মজাৰে কৰিবলৈ হ'লে মাজিৰ যি শব্দটো আছে সেই শব্দটো লক্ষ্য কৰিব লাগিব যে শব্দটোৰ শেষত তা আছেনে নাই, শব্দটোৰ শেষত তা আছেনে নাই। যদি তা নাথাকে তেনেহ'লে সেই শব্দটোৰ প্ৰথমত ইয়া যোগ কৰি দিবা। ইয়া যোগ কৰি দিলে মজাৰে হৈ গ'ল। ইয়াত ইয়া আছে। আৰু যদি শব্দটোৰ শেষত তা থাকে তেনেহ'লে তাটো প্ৰথমত লিখিবা। ঠিক আছে। ইয়াত উদাহৰণ দিয়া আছে,
এতিয়া আহিল যদি মাজিত নাথাকে তেনেহ'লে মজাৰৰ পৰা মাজি কেনেকৈ কৰিবা ঠিক আছে এইটো মই কৈ দিছোঁ ধৰি লোৱা এইটো আছে ইয়া জাল হা বা ঠিক আছে তাৰপিছত তা জাল হা বা ঠিক আছে ধৰি লোৱা এইটো মজাৰত আছে মাজিত নাই তেনেহ'লে কেনেকৈ কৰিবা একেবাৰে সহজ এইটো যদি এইটোৰ পৰা যদি এইটো হ'ব পাৰে তেনেহ'লে এইটোৰ যি নিয়মটো হৈছে এই নিয়মটো এইটোত হ'ব ঠিক আছে কেনেকৈ ইয়া আছে ইয়াত যদি জাহাবাৰ শব্দৰ শেষত যদি তা নাথাকে তেনেহ'লে মজাৰত আহি ইয়া যোগ দিলে মজাৰে হৈ যায় ঠিক আছে তেনেহ'লে মজাৰৰ পৰা মাজি যদি হয় তেনেহ'লে মজাৰত যেহেতু ইয়া যোগ হৈছে তেনেহ'লে ইয়াটো কাটি দিলে মজাৰত হৈ যায় তেনেহ'লে ইয়া কাটি দিলে কি হয় জাল হা বা হৈ গ'ল মাজি ঠিক আছে মজাৰৰ পৰা মাজি ঠিক আছে আৰু এই শব্দটোৰ শেষত যেহেতু তা আছে তা থকাৰ বাবেহে ইয়াত তা প্ৰথমতে হৈছে ঠিক আছে শেষৰ তাটো প্ৰথমত হৈছে ঠিক সেই নিয়মত মাজিৰ পৰা মজাৰে কেনেকৈ কৰিবা এই তাটো শব্দৰ শেষত লিখিবা এইটো শব্দৰ শেষত হ'লে প্ৰথমে জাল তাৰপিছত হা তাৰপিছত বা তাৰপিছত তা জাহাবাদ এইটো নিয়ম তাৰমানে অল্টাৰনেট এইটো যদি অল্টাৰনেট কৰিলে এইটো হয় এইটো অল্টাৰনেট কৰিলে এইটো হয় ঠিক এনেকৈ কৰিবা ঠিক আছে নিশ্চয় বুজিছা মই আকৌ এবাৰ কৈ দিছোঁ মাজিৰ পৰা মজাৰে কৰিবলৈ হ'লে মাজিৰ শব্দটো লক্ষ্য কৰিবা প্ৰথমতে শব্দটোৰ শেষত যদি তা নাথাকে তেনেহ'লে মজাৰত আহি সেই শব্দটোৰ প্ৰথমত ইয়া যোগ কৰি দিবা এইটোৰ নিচিনা ঠিক আছে আৰু যদি তা থাকে তেনেহ'লে তাটো প্ৰথমত হ'ব ঠিক আছে এইটো তা আছে প্ৰথমত বহিছে শেষৰ পিনে কিন্তু নাই শেষৰ পিনে বা বহিছে ঠিক আছে ঠিক এইটো হ'ল মাজিৰ পৰা মজাৰে আৰু মজাৰৰ পৰা মাজি কেনেকৈ কৰিবা এইটো যদি ইয়া থাকে ইয়াতো উঠি দিবা ইয়াতো মুচি দিলে উঠাই দিলে জাল হৈ যায় কি জাল হা বা জাহাবা হৈ যায় ঠিক আছে আৰু যদি তা থাকে তাতো শব্দৰ শেষত লগাই দিলে হৈ গ'ল ঠিক আছে এইটো নিয়ম এতিয়া আহিল আমৰ মাজিৰ পৰা মজাৰৰ পৰা আমৰ নিশ্চয় নিয়মখিনি তোমালোকে ভালকৈ বুজিছা এতিয়া হ'ল মজাৰৰ পৰা আমৰ মাজিৰ পৰা আমৰ নহয় কিন্তু মজাৰৰ পৰা আমৰ হয় এইটো কি নিয়ম এটাই ৰুল মনত ৰাখিবা খুব ইম্পৰ্টেণ্ট ৰুলটো হ'ল কি মজাৰৰ প্ৰথম আখৰটো যি হ'ব মনত ৰাখিবা মজাৰৰ প্ৰথম আখৰটো যিটো হ'ব সেই আখৰটো কাটি দিবা এই আখৰটো তুলি দিবা ঠিক আছে ধৰি লোৱা মজাৰৰ প্ৰথম আখৰটো ইয়া আছে তাৰপিছত আছে তা অৰ্থাৎ প্ৰথম শব্দটোত মজাৰৰ প্ৰথমতে ইয়া আছে আৰু দ্বিতীয় শব্দটোৰ মজাৰৰ প্ৰথমত তা আছে গতিকে এইটো মনে মনে কাটি দিবা কাটি দিলে কি হৈ যায় এইটো হৈ যায় কিন্তু জাল হা বা জাহাবা ঠিক আছে আৰু তা যদি কাটি দিয়া তেনেহ'লে জাল হা বা সেম টু সেম হৈ যায় কিন্তু মজাৰত যেহেতু ৰুল আছে নিয়ম আছে ইয়া আৰু তা যোগ হৈছে ঠিক আছে ঠিক আমৰৰো নিয়ম আছে গতিকে মজাৰৰ পৰা আমৰ কৰিবলৈ হ'লে মনত ৰাখিবা মজাৰৰ প্ৰথম যি আখৰটো হ'ব সেই আখৰটো মনে মনে কাটি দিবা কাটি দিলে যি আখৰবিলাক থাকে শব্দৰ যি আখৰবিলাক থাকে সেই আখৰখিনি আমৰত লিখিবা লেখাৰ পিছত একটা আলিফ যোগ দিবা প্ৰথমতে লেখাৰ পিছত প্ৰথমতে এটা আলিফ যোগ দিবা আলিফ যোগ দিলে কমপ্লিট নিয়মটো হৈ গ'ল অৰ্থাৎ গ্ৰামাৰৰ ৰুল ছাড়াই আমি কিন্তু এইটো কমপ্লিট কৰিবলৈ সক্ষম হ'ম নিশ্চয় বুজিছা ঠিক আছে হ্যাঁ এতিয়া হ'ল 2 নম্বৰ পইণ্ট এই 2 নম্বৰ পইণ্টে প্ৰথম পইণ্টটো শেষ এতিয়া হ'ল দ্বিতীয় নম্বৰ পইণ্টটো এই দ্বিতীয় নম্বৰ পইণ্টটো মই কৈ দিছোঁ একেবাৰে সহজ ইয়াত দিছে আকালা ধৰি লোৱা মাজিত এনেকৈ আছে আকালা মজাৰে ইয়া কুলু ঠিক আছে এইটো কিন্তু সেম নিয়ম প্ৰথম যেটো নিয়ম আছে প্ৰথমৰ নিচিনা এইটো কিন্তু সেম নিয়ম কাৰণ এই শব্দটোৰ শেষত কিন্তু ইয়া নাই কি তা নাই শব্দৰ শেষত কিন্তু তা নাই তা নথকাৰ বাবেহে ইয়াত ইয়া যোগ হৈছে আৰু যদি ইয়াত তা থাকে ঠিক আছে আকালা আৰু যদি ইয়াত আকালা তা যদি হয় তেনেহ'লে তাটো প্ৰথমত তা আলিফ কাপ লাম
তাকুলো ঠিক আছে এইটোৰ নিয়ম যিটো এইটো নিয়ম আৰু যদি মাজত যদি না থাকে যদি এইটো থাকে মজাৰত আছে মাজত নাই তেনেহ'লে ইয়াতো মুছি দিবা এইটো হৈ যাব আকা আৰু যদি তা থাকে তেনেহ'লে তাতো শব্দ শেষত হ'ব আকালা হৈ গ'ল অৰ্থাৎ এই নিয়মটো একেবাৰে প্ৰথম যিটো নিয়ম এই নিয়মৰ নিচিনা এইটো সেম টু সেম কিন্তু এই নিয়মটো মজাৰৰ পৰা আমৰ যেতিয়া হ'ব এইটো অলপ ৰুল আছে এইটো ৰুল কি একেবাৰে সহজ পদ্ধতি এইটো যিটো হৈছে সেম নিচিনা ঠিক আছে এইটো হ'ল মনত ৰাখিবা মজাৰৰ পৰা যেহেতু আমৰ হ'ব তাত এটা গুৰুত্বপূৰ্ণ পইণ্ট আছে আলিফ ওয়াও ইয়া এই তিনিটা আখৰ আলিফ ওয়াও ইয়া এই তিনিটা আখৰ যদি মজাৰত থাকে মজাৰৰ যে শব্দটো থাকিব সেই শব্দটোত যদি এই তিনিটা আখৰ থাকে আলিফ থাকিব পাৰে ওয়াও থাকিব পাৰে ইয়াও থাকিব পাৰে যদি থাকে সেই শব্দ এই আখৰবিলাক মনে মনে কাটি দিবা কাটি দিয়াৰ পিছত এই শব্দটোৰ যি আখৰবিলাক থাকিব সেই আখৰবিলাক যোগ কৰি আমৰত লিখিবা উদাহৰণ ইয়াত ইয়া আছে শব্দৰ প্ৰথম ৰুল হিচাপে প্ৰথমে যি আখৰটো থাকিব এইটো কাটি যাব ঠিক আছে গতিকে ইয়াতো মনে মনে কাটি দিয়া তাৰপিছত ইয়াতো কটাৰ লগে লগে এই শব্দটো আলিফ কাপ লাম এইটোৰ নিচিনা হৈ যায় এইটোৰ নিচিনা হৈ গ'ল এতিয়া কি কৰিবা এই পইণ্ট কি আছে আলিফ ওয়াও ইয়া যদি আমৰত থাকে তেনেহ'লে এইটো কাটি দিবা গতিকে ইয়াতো ৰুল হিচাপে গ'ল তাৰপিছত আমি চাই গম পানো ইয়াত আলিফ আছে এই ৰুল হিচাপে ইয়াত আলিফ আছে গতিকে আলিফটো মনে মনে কাটি দিবা কাটি দিলে কাপ আৰু লাম থাকে কাপ আৰু লাম থাকে যেহেতু কাপ আৰু লাম আছে কাপ আৰু লাম ইয়াত হ'ব ইয়াত আৰু এক্সট্ৰা আলিফ লেখাৰ কোনো প্ৰয়োজন নাই ঠিক আছে যদি আলিফ লেখে তেনেহ'লে প্ৰথমৰ নিচিনা হৈ যাব কাৰণ মজাৰৰ পৰা আমৰৰ নিয়ম এইটো হ'ল এই শব্দটোত বা এনে ধৰণৰ কোনো শব্দ থাকিলে এই শব্দটোৰ ৰুল এনেকুৱা হ'ব অৰ্থাৎ প্ৰথম আখৰটো কাটি যোৱাৰ পিছত যদি আলিফ ওয়াও ইয়া থাকে আখৰ থাকে এই আখৰবিলাক কিন্তু কাটি দিবা মুছি দিয়াৰ পিছত যি আখৰবিলাক থাকিব সেই আখৰে শব্দটো লিখিবা অৰ্থাৎ ইয়া কাটি দিলোঁ তাৰপিছত মই গম পালোঁ আলিফ আছে গতিকে আলিফটো মই কাটি দিলোঁ এতিয়া হ'ল কাপ আৰু লাম কুল এতিয়া এক্সট্ৰা আলিফ বহাত কোনো প্ৰয়োজন নাই হৈ গ'ল এইটো নিয়ম ঠিক আছে কিন্তু আমৰৰ পৰা কিন্তু মজাৰে নহয় দেই মাজিৰ পৰা মজাৰে হয় মজাৰৰ পৰা আমৰ হয় আমৰটো অকল মজাৰৰ পৰাহে আমৰ হয় ঠিক আছে নিশ্চয় গম পাইছা আজি মই এই দুটা ৰুল শিকাই দিলোঁ পিছত মই আৰু নতুনকৈ আৰু দুটা ৰুল আছে এই দুটা ৰুলো মই শিকাই দিম তোমালোকে যদি ভাল লাগিছে চেনেলটোক সাবস্ক্ৰাইব কৰিব আৰু আমাৰ লগত থাকিব নেক্সট ভিডিঅ'টো মই আপলোড কৰিম তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে এতিয়া মই উদাহৰণ হিচাপে ফাইনেলৰ এটা কোশ্চিন চাব পাৰোঁ ঠিক আছে যেনে এই ৰুলটো আছে জালাসা জিম লাম সিন জালাসা নিশ্চয় গম পাইছে জালাসা এইটো মাজিদ আছে গতিকে মজাৰত হ'লে কি হ'ব এই শব্দটোৰ শেষত কিন্তু তা নাই গতিকে এই শব্দটো হুবেহু ইয়াত লিখি প্ৰথমতে মই এটা ইয়া যোগ দিম ঠিক আছে এইটোৰ নিচিনা ঠিক আছে তাৰপিছত হ'ল এইটো কৰি দিলে কিন্তু এই নাম্বাৰ এই প্লাংটো ফিলাপ হৈ গ'ল ঠিক আছে তাৰপিছত ইয়াত মাজিদ নাই মজাৰত দিয়া আছে গতিকে এই শব্দটোৰ শেষত যিহেতু তা নাই গতিকে ইয়াত যোগ হৈছে এতিয়া হ'ল মজাৰত আছে কিন্তু মাজিদ নাই তেনেহ'লে কি যোগ কৰিব ইয়াতো কাটি দিবা আৰু সেম শব্দখিনি ইয়াত লিখিবা ঠিক আছে ইয়াতো আছে ইয়াত কিন্তু তা নাই যাৰ বাবে ইয়া যোগ হৈছে
এতিয়া ইয়াত আমৰত যদি লেখা হয় তেনেহ'লে কি কৰিবা মজাৰৰ ৰুলটো কি মজাৰৰ প্ৰথম যি আখৰটো হ'ব এইটো কাটি দিবা গতিকে ইয়াত ইয়া আছে ইয়া কাটি দিবা কাটি দিয়াৰ পিছত আলিফ ও ইয়া কিন্তু নাই গতিকে এই দাৰাবা শব্দটো লিখি প্ৰথমতে আলিফ লিখিবা ঠিক আছে এইটো সেম অৰ্থাৎ এই 1 নম্বৰ ৰুল যেটো আছে এই 1 নম্বৰ ৰুলটো ফাইনাল কোশ্চেনত 80% থাকে অৰ্থাৎ 100ৰ ভিতৰত 80% আর 2% হয় 2 নম্বৰ ৰুলটো থাকিব 3 নম্বৰ ৰুলটো থাকিব আৰু 4 নম্বৰ অৰ্থাৎ 2 3 আৰু 4 এই তিনিটা নিয়মৰে 2 পয়েন্ট থাকে আৰু এইটো 80 পয়েন্ট থাকে ঠিক আছে গতিকে মই আশা কৰোঁ তোমালোকে ভালদৰে বুজিছা যদি বুজিছা তেনেহ'লে লাইক কৰিবা আৰু যদি কিবা অসুবিধা হয় কমেন্টৰ মাধ্যমত জনাবা ঠিক আছে অসুবিধা হলে সমস্যা হলে মই এটো আকৌ বুজাই দিম ঠিক আছে সো ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ আৰু তাতকৈ বেছি ধন্যবাদ যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰে থ্যাংক ইউ